দুই নম্বৰী কৰি ধনী হোৱা লোকৰ কিন্তু বহুত বেছি সন্মান থাকে আৰু যিসকল লোকে হাজিৰা কৰি খায় কাৰো অনিষ্ট নকৰে তেওঁলোকৰ কোনো ধৰণৰ সন্মান নাথাকে বা তেওঁলোকক বহুত মানুহে আছে মাতষাৰ দিবলৈও বহুত বেছি টান। সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো মানে গোটেই দিনটো কি কি কৰোঁ তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে মানে ইন্ট্ৰ'টো দিয়া নহ'ল, সেইকাৰণে মই ভাবিলোঁ এতিয়া শেষৰ সময়ত ইন্ট্ৰ'টো দি দিওঁ। সেইকাৰণে আৰু মই এই ভিডিঅ'টো এতিয়া কৰিছোঁ, দিনত কৰিবলৈ সময় নাপালোঁ, তাৰ কাৰণে মই বহুত বেছি দুখিত, উপায় নাই, সেইকাৰণে এতিয়া কৰিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, যিহেতু যোৱাকালি আবেলিও মই ভিডিঅ' দিছিলোঁ এটা লং ভিডিঅ'। আজিও মই ভাবিলোঁ ৰাতিপুৱাৰ পৰাই এটা লং ভিডিঅ' আৰম্ভ কৰোঁ, সেইকাৰণে মই ৰাতিপুৱাৰ পৰাই কৰিছোঁ। ইমান বেছি ধূলি চাওকচোন, মাটিৰ ঘৰত ইমান বেছি ধূলি ওলায়, ঘৰ সাজিলেই ধূলি ওলায়, মুচিলেও মানে বহুত বেছি ধূলি। যিদিনাখন মোচা হয় ঘৰখন সেইদিনাখন অকণমান কম হৈ থাকে, পিছদিনাখনৰ পৰা আৰু বেছি ধূলি ওলায়। এয়া ঘৰ সাজি থকা টাইমতে ধুনুৱে উঠি আহিলে, লগতে এয়া হাতত চকলেট লৈ আছে, দেখিছেনে? তো ৰাতিপুৱাৰ কাম বন ইমান বেছি ওলাই যে ইমান বেছি দৌৰা দৌৰিকৈ কাম বন কৰিব লগা হয়। ৰাতিপুৱা শুই উঠি কেনে মই প্ৰথমতে বাচন বৰ্তনখিনি বাহিৰত ওলাই কেনে ঘৰটো সাজিছোঁ বাৰু, এতিয়া বাৰান্দাখিনি সাজিলোঁ। প্ৰথমতে ঘৰ চৰ সাজি চাফ চুতৰা কৰি কিনে ধুনীয়াকৈ ভাত আৰু আঞ্জা বনাই ল'লোঁ, যিহেতু ৰাতিপুৱা কাম বন কৰোঁতে মোৰ দেৰিয়ে হয়, ভাত আঞ্জা বনাওঁতে বহুত বেছি দেৰি হৈ যাব, সেইকাৰণে সোনকালে বনাই ল'লোঁ। বনাই লৈ কিনে এয়া প্ৰথমতে বাৰান্দাখিনি সাজিলোঁ, তাৰপিছত মই সাজি আছোঁ এতিয়া চোতাল, আৰু ধুনুৰ চুলিখিনি একদম দেখিবলৈ বেয়া হৈ আছে। আৰু আজিকালি যুগত দুই নম্বৰী কৰি যিসকল লোকে ধনী হৈ যায় তেওঁলোকৰ কিন্তু বহুত বেছি সন্মান থাকে, তেওঁলোকক বহুত বেছি মানুহে মাত দিয়ে বা খবৰ লয় কি কৰি আছে কি কৰা নাই। কিন্তু যিসকল লোকে হাজিৰা কৰি খায় তেওঁলোকৰ কোনো ধৰণৰ সন্মান নাথাকে, আৰু বহুত মানুহ আছেতো মাত দিবলৈও টান পায়। মই একেবাৰে সঁচা কথা কৈছোঁ, দুখীয়া মানুহক লাগিলে তেওঁলোকে কষ্ট কৰি খাওক, হাজিৰা কৰি খাওক, কাৰো অনিষ্ট নকৰক, তথাপিতো কিছুমান মানুহে আছে মাতষাৰ দিবলৈ বহুত বেছি টান পায়। কিন্তু তেনেকুৱা কৰিব নালাগে, আজিকালি যুগবিলাক বহুত বেছি বেয়া হৈ গৈছে। ভাল মানুহৰ মূল্য নোহোৱা হৈ গৈছেগৈ, কিন্তু বেয়া মানুহৰ মূল্য বহুত, কাৰণ বেয়া মানুহবিলাকে বেয়া কাম কৰি কিনে টকা পইচা গোটাই ল'ব পাৰে, কিন্তু ভাল মানুহে সদায় নিজৰ সৎ ৰাস্তাত সৎ কাম কৰি কিনে চলি থাকে। তেওঁলোকৰ টকা পইচা নাই বুলি বহুত মানুহে আছে ব্যৱহাৰো ভাল নকৰে বা দেখিলেও মাতষাৰ দিবলৈ টান পায়। এতিয়া আমি যেনেকৈ ধৰক আমাৰ ঘৰটো মাটিৰ ঘৰ, কিন্তু মই বহুত মানে দেখিছোঁ এনেকৈ কিছুমান ধনী ধনী মানুহবিলাকে কিন্তু মাত দিবলৈ টান পায়। দুই নম্বৰী কৰি চলা মানুহৰ ঘৰত যাব, বহিব, খাব, ল'ব ধুনীয়াকৈ, কিন্তু আমি যিহেতু দুই নম্বৰী নকৰোঁ, কিন্তু তথাপি আমি দুখীয়া মানুহ, কিন্তু আমাৰ ঘৰত আহি কিনে মাতষাৰ দিবলৈও বহুত বেছি টান পায়। কিছুমান মানুহ মই এনেকৈ দেখিছোঁ, চিনাকি হওক অচিনাকি বাৰটো নাহে, কিন্তু চিনাকি মানুহো কিছুমান মই তেনেকৈ দেখিছোঁ। আৰু যিসকলে মানে তেনেকুৱা কৰে একচুৱেলি কৰিব নালাগে, এইবোৰ বহুত বেয়া কথা। ধনী দুখীয়া বুলি একো কথা নাই, মৰিলে আমি একেখন জেগাতে যাব লাগিব, আৰু মই মৰিলে যেনেকৈ মোক বাঁহেৰে জ্বলাব, আৰু সেই ধনী মানুহ এজন যদি মৰে তেখেতকো সেই বাঁহৰ লগতে জ্বলাব। সেইকাৰণে কেতিয়াও অহংকাৰ কৰিব নালাগে, যি আছে আছে, যি নাই নাই। আৰু জীৱনটো আমাক ভগৱানে উপভোগ কৰিবলৈ দিছে। আজি আপোনাৰ তাত কিবা এটা আছে আপুনি উপভোগ কৰক, মোৰ তাত নাই আৰু মই যদি নিজৰ পৰা সেইটো মই নিবিচাৰোঁ বা সেইটো যদি মোৰ তাত নাই, মোৰ আফচোচ কৰিব লগা নাই, তেনেহ'লে আৰু বেলেগে কৈ কেনে একো লাভ নাই, দুখীয়া হয় বুলি ঠাট্টা কৰি একো লাভ নাই। বহুত মানুহ আছেতো, দুখীয়া মানুহ এজন গ'লে সেই ধনী মানুহৰ ঘৰত যদি যায়, সেই ধনী মানুহকেইটাই কিন্তু কেতিয়াও চফাত বহিবলৈ দিবলৈ টান পায়। তেওঁলোকে সেই প্লাষ্টিকৰ চকী ওলাই দিব, আৰু নিজে খোৱা পানী গিলাচতো পানী খাবলৈ নিদিয়ে, প্লাষ্টিকৰ গিলাচত দিব। মানে তেনেকুৱা মই বহুত দেখি থৈছোঁ দেই, সেইকাৰণে মই এই ভিডিঅ'টোত কৈ আছোঁ, নহ'লে মই এইবিলাক কথা মই কেতিয়াও নকলোঁ হয়। এয়া ৰাতিপুৱা ৰ'দটো আজি ইমান টানকৈ দিছে, গৰমে পৰি গ'ল, দেখিছেনে? মানুহজনে অকণমান আগতে উঠিলে, মই চোতাল ঘৰ সাজি কেনে আজৰি হ'লোঁ। ইফালে বাচনো আছে ধুবলৈ, প্ৰথমতে ভাবিলোঁ খোৱা পানীখিনি ধুনীয়াকৈ ভৰাই লওঁ, আৰু ইমান বেছি কাম হয়, কিবা মন গ'ল আজি মই আপোনালোকক তেনেকৈ ভিডিঅ' দেখুৱাবলৈ। কালি ভিডিঅ'টো দি নাজানো ভিউজ অহা নাই যদিও মোৰ মনটো কিবা এটা ভাল লাগিছে, সেইকাৰণে মই আজি এই ভিডিঅ'টো কৰিলোঁ। ভাবিলোঁ ভিউজ আহিলে আহিব, নাহিলে নাই, মই ভিডিঅ' দিব লাগে, মই ভিডিঅ' দি থৈ যাম। চেষ্টা কৰিম বাৰু ৰেগুলাৰ দিবৰ কাৰণে, কিন্তু ৰেগুলাৰটো বাৰু নহয় ভিডিঅ', কাৰণ সময়ত মোবাইলটো নাথাকে বা সময়ত কিবা না কিবা এটা হৈ থাকে, কেতিয়াবা পাহৰিয়ে যাওঁ। এয়া মই বাল্টিংটো যোৱাকালি ৰাখিছিলোঁ, সেইকাৰণে বাৰ মাজি আছোঁ। যোৱাকালিও মই মাজি থৈ দিছোঁ, এতিয়াও মই মাজিলোঁ। 100 টকা দি কিনে ইমান ধুনীয়া বাল্টিং পালোঁ, বহুত বেছি ভাল লাগিছে। বাল্টিংটো ডাঙৰো আছে, খোৱাপানী বাল্টিংটো তাৰমানে মোৰ ফাটি গ'ল, সেইকাৰণে মই এইটো নতুন বাল্টিং এটা ৰাখিছোঁ, আৰু এটা ডাঙৰ চৰিয়া ৰাখিছোঁ। দুটা 100 টকা লৈছে। বস্তু আমি যিমান ল'লেও বস্তু লাগিয়ে থাকে, আৰু প্লাষ্টিকৰ বস্তুবোৰ বেছি দিন নাযায়ে, মানে ভাঙি যায়গৈ, দুদিনো নাযায়।
আৰু এই কলা বাল্টিংটো মই কিন্তু চুলি দি কেনে ৰাখিছিলোঁ দেই, যোনটো মই এতিয়া লৈ আছোঁ হাতত। চুলি ইমানে সৰিছিলে মাজতে, মোৰ বহুতখিনি চুলি, এক ঠুঙা চুলি জমা হৈ গৈছিলে। কলা বাল্টিং আৰু এটা মগ ৰাখিছিলোঁ। মগটো বহুত বেছি ধুনীয়া আছিল, কিন্তু মগটো নাই আৰু এতিয়া ভাঙি গ'ল। আৰু চাৰিওফালে চাওকচোন ইমান বেছি জংঘল হৈছে, আমাৰ বাউণ্ডাৰীটো অকণমান চাফা কৰিব লাগিব, সময়ে নহয়গৈ। যিহেতু ঘৰখনত মাইকী মানুহ কোনোৱে নাই, ময়ে অকলে। আৰু মানে কি ঘৰৰে ইমানখিনি কাম ওলাই থাকে, আকৌ মাইনাক ৰখা মানুহো নাই, ছোৱালীজনীক ৰখা মানুহ নাই বাবে মই তাইক লৈ কেনে কাম কৰিব লাগে। তাই যিহেতু এতিয়া দৌৰি থাকে, ইফালে ইফালে গুচি যায়, তাইকো চাব লাগে, খেলিব লাগে তাইৰ লগত সময়ত। আকৌ ইফালে গা ধুৱাব লাগে, তাইৰ কাপোৰ ধুব লাগে, সেইকাৰণে মানে সময়ে নিমিলেগৈ, কি কৰিম কি নকৰিম, ঘৰৰ কাম কৰোঁতে দিনটো গুচি যায়। ইফালে ছাইডত মই বিলাহী ৰুই দিছিলোঁ, বিলাহী গছ আৰু জলকীয়া। বিলাহী গছবোৰো ধুনীয়াকৈ ফুল আহিছে বাৰু, জলকীয়াখিনি হয়নে নহয় মই নাজানো। বহুত দিন হ'ল ৰুই দিয়া, কিন্তু এতিয়াও বহুত বেছি সৰু সৰু হৈ আছে। অকণমান পানী মাৰি দিছিলোঁ, আৰু আমাৰ কুঁৱাত পানী শেষ হৈ গৈছেগৈ। পানী মানে টেংকিটো যেনে তেনে ভৰ্তি হয় আৰু পিছত পানীখিনি নোহোৱা হৈ যায়। মানুহজনে প্ৰথমতে অকণমান পানী দিছিল, তাৰপিছত মই দিছিলোঁ, এতিয়া আকৌ অকণমান পানী মাৰি দিছোঁ। যিহেতু পানী অকণমান পিছত নুঠাই হ'ব চাগে, অকণমান পানী উঠে আৰু পানীখিনি মানে নোহোৱা হৈ যায়। দিনটোত মানে ৰাতিপুৱা ভাগতে কাম বন কৰি কেনে তেনেকৈ মানে একদম চলিব লগা হৈছে। যিহেতু এতিয়া বৰষুণ নাই, ফাগুনৰ মাহ চলি আছে, সেইকাৰণে আৰু পানীৰ মানে এইখিনি সময়ত বহুত বেছি কষ্ট হয়। আৰু যিহেতু আমাৰ বাউণ্ডাৰীটো ভালকৈ বেৰা দিয়া নাই, অলপ জেগাত নেট লগোৱা আছে, নেটেদি বেৰা দিয়া আছে, সেইকাৰণে আৰু মই এইখিনি ধুনীয়াকৈ নাৰিকল পাত আনি কেনে দি থৈ দিছোঁ ছাইডেদি, যাতে গছকি নিদিয়ে। গৰু ছাগলী খোৱাটো বাৰু বেলেগ কথা, কিন্তু মানুহে নেদেখাকৈ গছকি দিয়ে, সেইকাৰণে আৰু মই ধুনীয়াকৈ এইখিনি দি দিছোঁ যাতে দেখা পায়। আৰু মানুহজনীয়ে দেখিছেনে, তেখেতে কি ধুনীয়াকৈ পানীখিনি লৈ যাই দি আছে, মই ভৰাই চৰাই দিলোঁ ইফালে ধুই কেনে। এতিয়া বাচনখিনি মাজিবলৈ আছে, আৰু যিমান কৰিলেও কাম শেষেই নহয় জানেনে। এয়া ৰাতিপুৱাৰ কাম কৰোঁতে মোৰ 11টা চাৰে 11টা বাজি যায়, গা পা ধুই ভাত খাওঁ মানে। আৰু ইফালে দুপৰীয়া ভাত আঞ্জা বনাবই হয় অকণমান পিছত, মানে ৰেষ্ট নাপাওঁৱেই। আৰু ছাগলীকেইজনীকো ইফালে দিব আছে, বান্ধি থৈ আহিলোঁ বাৰু। আকৌ দুপৰীয়া যাব লাগিব চাবৰ কাৰণে। মহিলাসকলৰ সঁচাকৈ কাম একেবাৰে শেষ নহয়। কিছুমান মানুহে ঘৰত থাকে বুলি কেনে ভাবে এনেই ওপৰতে শুই কেনে খায়, কিন্তু নহয়, ঘৰত থাকিলেও যে কিমান বেছি কাম কৰিব লগা হয়, কেনেকৈ মানে ৰেষ্ট পোৱা নাযায় সময়ত। আৰু মই ভাবোঁ চাকৰি কৰা যিসকল মহিলাসকলে চাকৰি কৰে বা যিকোনো কাম কৰে বাহিৰত গৈ, এয়া মোৰ পানী নোলোৱা হৈ থাকিল দেখিছেনে, পাইপত পানী নুঠে আৰু মটৰ চলি আছে কিন্তু পানী নাই। আৰু পাইপটো দি যিমানখিনি লগ পাই আছিলে ইমানখিনি পানী উঠি গ'ল, এতিয়া আৰু পানী নোহোৱা হৈ থাকিলে। এতিয়া যিখিনি পানী আছে সেইখিনি দিয়ে কাম চলিব লাগিব। আকৌ আবেলি কুঁৱাত পানী জমা হ'লে পানী উঠাব লাগিব। তো যিসকল মহিলাই বাহিৰত কাম কৰিব যায়, তেওঁলোকতকৈ বেছি কষ্ট কিন্তু ঘৰত থকা মহিলাজনীৰ হয়। কাৰণ ৰাতিপুৱা মই আজি 6:30 বজাতে উঠিছোঁ, 6:30 বজাতে উঠি কেনে ঘৰ চাফা কৰি কেনে এই বাচনখিনি ওলাই কেনে মই ভাত বনালোঁ, আঞ্জা বনালোঁ। আৰু ভাত আঞ্জা বনাই কেনে পাকঘৰৰ পৰা ওলাই আহোঁ মানে মোৰ 7:30 বাজি গ'ল। 7:30 পৰা চোতাল ঘৰ সাজি কেনে মই পানী চানী ভৰাইছোঁ। এয়া চাওকচোন 8:30 বাজিলে, 9টা বাজে আৰু মানুহজনো খং উঠি আছে, সোনকালে কৰা কৈ আছে। মই কৈছোঁ ৰ'বাহে, মেচিন নহয় মানুহে হয়, কৰি আছোঁ। মানে বৰ দিগদাৰ হয় জানেনে, যিহেতু ঘৰত থাকিলে বহুতখিনি কাম ওলাই থাকে, কৰিয়ে থাকিব লাগে। এতিয়া চাওক ইমান সময় হৈ গ'ল, ধুনুৱে উঠিলে আৰু তাই মুখ হাত নোধোৱাকৈ চকলেট খালেই। যিহেতু সৰু হয়, মই ইমান হেৰি নকৰোঁ, আৰু অলপমান ডাঙৰ হ'লে মুখ ধুই কেনে খোৱাটো শিকাব লাগিব। এতিয়া লাহেকৈ শিকাব লগা হৈছে তাইক বাৰু, ডাঙৰো হৈছে। তো তাই মানে শুই উঠি কেনে ঘপককৈ খালে, মুখ ধুৱাবলৈ সময়ে নহ'ল মোৰ এইবোৰ কৰোঁতে, এইবোৰ কাম কৰি থাকোঁতে। ইফালে মই তাড়াতাড়িখিনি বাচনখিনি মাজি আছোঁ, মানুহজনে কৈ আছে জল্দি কৰা। ইফালে মোৰ নহয়, আৰু ৰ'দটো ইমান চোকাকৈ দিছে, ইমান বেছি গৰম লাগিছে। এয়া চাওকচোন, মই মানে একদম অৱস্থা বেয়া হৈ গৈছে দেই। আৰু নাজানো যোৱাকালি মোৰ ভিডিঅ'টো দি কি এটা ভাল লাগিছে দেই, যদিও মোৰ ইমান ভিউজ অহা নাই, মনটো বহুত বেছি ভাল লাগিছে সঁচাকৈ। মই যদি আগৰ পৰা এনেকৈ লং ভিডিঅ'বিলাক দি থাকিলোঁ হয় বহুত, এতিয়া মই মানে চালে সেইবোৰ ভাল লাগিলে হয়। কাৰণ আগত সময় যিমান পাৰ হৈ যাই থাকে, মানুহৰ চেহেৰা সলনি হয়, মানুহ মানে সকলোখিনি সলনি হৈ যাই থাকে, পৰিৱেশ সলনি হৈ যায়গৈ, জাগা সলনি হয়, ঘৰ সলনি হয়, সকলোখিনি সলনি হৈ যাই থাকে। সেইকাৰণে মই ভাবোঁ ৰেগুলাৰ এটা ভিডিঅ' কৰি কেনে দিয়াটো উচিত হয়। ভিউজ আহক নাহক পিছৰ কথা, নিজেতো কমচে কম চাব পাৰি। ভাল সময়বোৰো সাঁচি ৰাখিব লাগে। ভিডিঅ' কৰাটো বেয়া কথা নহয় দেই, ভাল কথা। কিছুমান মানুহ আছে কিন্তু অমুকে ভিডিঅ' কৰে তেনেকুৱা আৰু, কিন্তু মোৰ এতিয়া ইমান বেছি ভাল লগা হৈছে। মানুহৰ কথা শুনি কেনে মই ভিডিঅ'বোৰ কৰিবলৈ মন নোযোৱা হ'ল। যোৱাকালিৰ পৰা মনটো ইমান বেছি ভাল লাগিছে। মই আজি যিহেতু ভিডিঅ' কৰিছোঁ, মই সদায় ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম।
আৰু এইফালে মোৰ বাচনখিনি ধোৱা হৈ গ'ল আৰু যোনখিনি জেগাত বহি কেনে বাচন মাজি আছোঁ সেইখিনি জেগাখিনি পৰহি দিনাখন প্লাষ্টাৰ কৰিছোঁ মই নিজে। এইবোৰ ভিডিঅ' কৰাই নহ'ল, দেখিছেনে? ভিডিঅ' কৰি ৰখা হয় মই এতিয়া আপোনালোকক দেখুৱাব পাৰিলোঁ হয়, মানে মই ইউটিউবত দি থলোঁ হয়, পিছত চালোঁ হয়। সেইখিনি মই নিজে মছলাখিনি মাৰি দিছে বাৰু বেলেগে, কিন্তু মই নিজে ধুনীয়াকৈ প্লাষ্টাৰ কৰিছোঁ, মছলাখিনি দি ধুনীয়াকৈ হেৰি কৰিছোঁ। কিন্তু সমান নহ'লে দেখা পাইছেনে পানী অকণমান হেৰি হৈ আছে। একো নাই বাৰু, তথাপি বাচন মাজা জেগাখিনি প্লাষ্টাৰ কৰি লৈছোঁ, এইটো মোৰ বহুত বেছি ভাল লাগিছে। আৰু ধুনুৱে আহিছে, এতিয়াহে মই তাইক হাত চাত ধুৱাই দিছোঁ। তাৰমানে যিহেতু চকলেট খাইছে গোটেই হাততে লাগি আছিলে, সেইকাৰণে হাতখন ধুনীয়াকৈ ধুৱাই দিওঁ। আৰু তাই একদম ৰাতিপুৱা শুই উঠাৰ পিছত চুলিখিনি কেনেকুৱা হৈ আছে চাওকচোন। দেউতাকে মুখখন ধুৱাই দিম বুলি কৈ আছিলে, সেইকাৰণে মই তাইৰ মুখখন ধুৱাই নিদিলোঁ। দেউতাকে ধুৱাই দিব বাৰু। মোৰ ইফালে কাম শেষ নহয়হে নহয়, কিমান যে কৰি থাকিব লগা হৈছে নহয়। আৰু ভৰিখন ইমানবাৰ মই যিমানবাৰ আহোঁ সিমানবাৰে ভৰিখন দিওঁ। আৰু এতিয়া মই গা ধুবলৈ যাওঁ, গা চা ধুই কিনে লগ পাম আকৌ। এয়া মই গা চা ধুই কিনে আহি গ'লোঁ, এয়া চাওকচোন। গা চা ধুই কিনে আহিলোঁ, কাপোৰখিনিও মই ধুনীয়াকৈ ধুই থৈ দিছিলোঁ, মানে অখালি দিয়া নাই বাৰু, খচি থৈ দিছিলোঁ বাল্টিঙত। এতিয়া কাপোৰখিনি ধুনীয়াকৈ ধুইকৈ মেলি দিলোঁ। আৰু এইফালে ধুনু গা চা ধুৱাই দিলোঁ, তাইৰ লেতেৰা লাগিলে আকৌ ধুৱাই দিব লগা হ'ল জানেনে। তাৰমানে যিমান কৰিলেও মানে শেষ নহয়। ইফালে আৰু কেইটামান কাপোৰ আছেই মোৰ বাল্টিঙত, এইখিনিও মই এতিয়া আকৌ অখালি কেনে মেলি দিব লাগিব। মানে কাপোৰখিনিও যে অকণমান ওলাই থাকি দুবাৰ তিনিবাৰকৈ কাপোৰ ধুব লগা হৈ আছে মোৰ। এতিয়া চাওঁতে 11:30 পাৰে হ'ল। ভাত পানী খোৱা নাই বৰ্তমান, কাপোৰ কানি ধুই কিনে ভাত পানী খামগৈ। আৰু 11:30 হৈ গ'ল, ৰাতিপুৱাৰ ভাত খোৱাই নাই দেখিছেনে। ধুনুক ভাত দিছিলোঁ, তাই বাৰু খালে নিজে অকণমান, খেলি কিনে তাই নিজে মানে ইমান ভালকৈ নাখায়, অকণমান খায়। সেইকাৰণে মই ভাবিছোঁ মোৰ লগতে অকণমান খুৱাই দিব লাগিব। তো এতিয়া মই যাওঁ ভাত পানী খাওঁ। আৰু এয়া ভাত পানী খাই কেনে আহিলোঁ বাহিৰত, মায়েকে জীয়েকে চাওকচোন। আজি কাপোৰটো কিন্তু দুজনৰে একে হৈ গৈছে দেই। মই ইমান সময় চোৱা নাছিলোঁ, এতিয়াহে মই দেখিলোঁ সঁচাকৈ দুজনৰে কাপোৰৰ ৰংটো যে একে হৈ গ'ল। আৰু তাইৰ চুলিখিনি সৰুতে কিন্তু ধুনীয়া চিধা আছিলে, যেতিয়াৰ পৰা চুলিখিনি খুৰাই দিলোঁ তেতিয়াৰ পৰা চুলিখিনি মানে মোৰ নিচিনা হৈ গ'ল। মোৰে ছোৱালী যদি আৰু মোৰ নিচিনা হৈছে, একো নহয় বাৰু, মোৰ ভালে লাগিছে। আৰু তাই মানে দেখাত একদম সৰুতে বাপেকৰ নিচিনা আছিল, এতিয়া মানে লাহে মুখৰ কাটিংটো সলনি হৈছে, তথাপি বাপেকৰ নিচিনাই দেখা পায়। অকণমান মোৰ নিচিনা লাগে বাৰু দেখোঁতে। গোটেইখিনি মানে হাতৰ নখ চখ গোটেইখিনি মানে বাপেকৰ নিচিনা হৈছে, কিন্তু এতিয়া চুলিখিনি মোৰ নিচিনা হৈ গ'ল। মোৰ মানে বহুত বেছি ভাল লাগে আৰু ইফালে মানে তাই একেবাৰে কোলাত নুঠে। এতিয়া যিহেতু মই তাইক লৈ আছোঁ, মানে ভিডিঅ' কৰিম বুলি কৈছোঁ, সেইকাৰণে আৰু তাই আহি কেনে মোৰ কোলাত উঠিছে, নহ'লে একেবাৰে উঠিব নোখোজে। কোলাত মানে দৌৰি থাকিব আৰু তাইৰ পিছে ময়ো দৌৰিব লগা হয় জানেনে। আৰু মুখৰ এক্সপ্ৰেশ্যন চাওকচোন, কি যে কৰি থাকে নহয়। তাইক মানে যেতিয়া ফটো উঠিম বুলি কওঁ, ভিডিঅ' কৰিম বুলি ক'ম, তেতিয়াহে তাই মানে কোলাত উঠিব, নহ'লে তাই কোলাত উঠিবলৈ একদম টান পায়। চাওকচোন দাঁতকেইটা কেনেকৈ ওলাই আছে। মই তাইক কৈছোঁ দাঁতকেইটা মাজিবা, সদায় ব্ৰাছ কৰিব লাগে, তাৰপিছতহে মাম খাব লাগে বুলি কৈ আছোঁ। তাই আৰু দাঁতকেইটা দেখুৱাই আছে ওলাই কেনে, আৰু তাই ইমান মৰম কৰি দেখুৱাই আছে চাওকচোন। একেবাৰে ইমান বেছি মৰম, একেবাৰে এনেহ'লে মাতি থাকিলে কথাই নুশুনে, ইটো নকৰিবা বুলি ক'লেও নুশুনে, সিটো নকৰিবা বুলি ক'লেও নুশুনে, কিন্তু এতিয়া ইমান বেছি মৰম কৰি দেখুৱাই আছে। সঁচাকৈ দেই, তাই হোৱাৰ পিছৰ পৰা মোৰ জীৱনটো একেবাৰে সলনি হৈ গ'ল জানেনে। আগতে মানে কেনেকুৱা মানে এটা জীৱন মানে এনেকুৱা লাগিছিল খালী একো নাই মোৰ জীৱনত, কিন্তু এতিয়া মানে কিবা এটা ভাল লাগি থাকে। মই অকণমান বাগৰিছিলোঁহে, তাৰপিছত উঠি কেনে কাপোৰখিনি যিহেতু শুকালে, পাতলা কাপোৰবোৰ মই কাপোৰখিনি ল'ব আহিছিলোঁ বাহিৰত, আহি কেনে দেখিলোঁ ভগৱান, তাই অকলে আহি কেনে কি কৰিছে, ছাগলীকেইটা য'ত বান্ধি দিছোঁ তাতে আহি কেনে খেলি আছে জানেনে। ইমান সময় হৈ গ'ল, মানে 10 মিনিটমান হ'লেই তাই ঘৰৰ পৰা ওলাই আহা। মই আৰু ভাবিছোঁ বাৰাণ্ডাতে খেলি আছে নেকি, ময়ো চোৱা নাই। ইফালে আহি কেনে চাইছোঁ ইমান জংঘল, তাতে আহি কেনে খেলি আছে চাওকচোন। এইবিলাক ইমান জংঘল, অকণমানো ভয় কৰা নাই মোৰ, একদম ভয় লাগিছে মানে কি যদি শিয়াল থাকে ওলাই আহিব। আৰু ছাগলীকেইটা এতিয়া বান্ধি দিছোঁ, তাৰ মৰমতে তাই আহি গৈছে। কুকুৰ মেকুৰী ছাগলী এইবোৰ মানে ইমান বেছি ভাল পায় নহয়। গৰু আহিলে মইতো আগতে ভয়ে কৰিছিলোঁ গৰু দেখিলে, এতিয়া মানে তাই কি কৰে, ভয়ে নকৰে, গৰু দেখিলে উল্টাকৈ লাৰিব গুচি যায়। আৰু ইমান ৰ'দ পৰিছে চাওকচোন, দুপৰীয়া সময় ইমান ৰ'দ লাগিছে, গৰম, সেইকাৰণে ছাগলীজনী এৰি দিলোঁ, তাইও তাৰ পিছে গ'ল। আৰু এতিয়া এইজনী ছাগলীক মই আনি কেনে এইজনীক মই ধুনীয়াকৈ বান্ধি দিলোঁ। এতিয়া তাই কলিজনীক বান্ধিব খুজি আছে, বান্ধিব পৰা নাই। ছাগলীটো এতিয়া গুচি গ'ল, এৰা খাই কিনে গুচি গ'ল চাওকচোন। গুচি যোৱাৰ লগে লগে কান্দি আছে তাই, মানে ছাগলী তাই নিজে বান্ধিব পৰা নাই আৰু এতিয়া গুচি যোৱাৰ কাৰণে কান্দি আছে। গুচি যোৱাৰ কাৰণে আৰু কান্দিব ধৰিছে লাহেকৈ। লৈ আনিলোঁ বাৰু, একো নাই, মই
লৈ আনি কিনে ইয়াতে ছায়াতে বান্ধি থৈ দিওঁ। আবেলি 2-3টামান বজাতে যাম আকৌ বান্ধি দিবলৈ। আৰু মানুহজনে আহি পোৱা সময় হ'ল মানে মানুহজনে আহিয়ে পালে। ৰ'ব মই দেখুৱাই আছোঁ কি আনিছে। ইফালে মানুহজনে তৰমুজ এটা লৈ আনিছে আৰু তৰমুজটো মিঠা হয় নে কি হয় মই আপোনালোকক কাটি কেনে দেখুৱাম। ৰ'ব তৰমুজটো ছাইডতে কাটা চিন আছে, মই দেখাই নাছিলোঁ জানেনে। দোকানীয়ে বোলে মানুহজনক কাটি কেনে ৰংটো দেখুৱাইছিলে, ৰঙা আছেনে ভিতৰত আৰু মিঠা আছেনে খাইকে চাব দিছিলে। মই এইখিনি দেখাই নাছিলোঁ জানেনে, পিছতহে মই দেখা পালোঁ। পানী অকণমান আনি লৈছোঁ, ধুনীয়াকৈ কাঁহীটো ধুই লৈছোঁ আৰু এইফালে এতিয়া তৰমুজটো কাটিম। আৰু আমাৰ ধুনুৱে ইমান বেছি ভাল পায় তৰমুজ খাবলৈ। এয়া চাওকচোন হাততে লৈ আছোঁ মই ৰঙাখিনি। এয়া ৰঙাখিনি চাওকচোন কাটি কিনে খাবলৈ দিছিলে তেখেতক। আৰু আমাৰ হাঁহকেইজনী গৰমতে মানে ক'ত যাওঁ ক'ত নাযাওঁ হৈছে, ইফালৰ পৰা ইফালে দৌৰি থাকে। ইফালে মই চৰিয়াত পানী দি থৈ দিছোঁ গা ধুবলৈ। সদায় মই পানীখিনি বদলাই দি থাকোঁ, যিহেতু হাঁহে গা ধুলে পানীখিনি বৰ লেতেৰা হয়। আৰু ইফালে কাটিছোঁ, ইমান বেছি ৰঙা ওলোৱা নাই আৰু কিন্তু খাবলৈ বহুত বেছি মিঠা আছিলে দে। মই খালোঁৱে বাৰু। মই মানে এতিয়া যিহেতু কথাবোৰ এতিয়াহে মই কৈ আছোঁ ভিডিঅ'টো এডিট কৰা সময়ত, কিন্তু খোৱা সময়ত কিন্তু বহুত বেছি মিঠা লাগিছে তৰমুজটো। আৰু আমাৰ ধুনুৱে ইমান বেছি ভাল পায় খাবলৈ, তাই মানে একদম দেখি কিনে ৰ'বই পাৰা নাই। মই কৈছোঁ ৰ'বা ভিডিঅ' কৰি আছোঁ তুমি নাখাবা বোলো। তাই ইমান ধুনীয়াকৈ আছে চাওকচোন, গুটি বাচি আছে মানে সেই পিচটো তাই খাব বোলে, সেইকাৰণে গুটিখিনি এৰুৱাই আছে। গুটি থাকিলে খাবলৈ বৰ দিগদাৰ হয়। আৰু এইফালে মই ধুনীয়াকৈ কাটি কিনে মিলাই ল'লোঁ, ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ আগতে। মানে ইমান বেছি ৰঙা হোৱা নাই যদিও ধুনীয়া মিঠা, খাবলৈ কিন্তু ভাল লাগিছে গৰমতে ঠাণ্ডা তৰমুজ। আৰু এইফালে এয়া আবেলি সময়ৰ ভিডিঅ' দেই, মানে মানুহজনে কামত গুচি গ'ল, ভাত পানী খাই ৰেষ্ট ল'লে, আমি অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ কিনে ওলাই আহিছোঁ ধুনু আৰু মই, ভাবিলোঁ লাষ্ট টাইম ভিডিঅ'খিনি কৰোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। এনে চাওকচোন ধুনুক চুলি চুচি কিনে ধুনীয়াকৈ ফুট লগাই দিলোঁ। আৰু ক্লিপ লগাই দিলে তাই চুলিত একদম ক্লিপ নাথাকে, চুলিখিনি বান্ধি দিলেও মানে লবৰবোৰ নাৰাখে, তাই হেৰুৱাই পেলাই ক'ৰবাত পেলাই দিয়ে তেনেকুৱা। তো তাই মানে এয়া মই কৈছোঁ নহয় ভিডিঅ'ৰ সন্মুখত আহি বহুত বেছি মৰম কৰি দেখুৱাই। এয়া চাওকচোন নাথাকে তাই মোৰ কোলাত একদম নামি কেনে ইফালে যাওঁ সিফালে যাওঁ তেনেকুৱা কৰি থাকে। আৰু মোক কৈছে মা তোমাৰ গাটো দেখা নাই, মোৰ গাটো দেখা নাই, তেনেকৈ কৈকে তাই নামি পিছুৱাই গ'ল, সেইকাৰণে ময়ো পিছুৱাই গ'লোঁ। তাৰমানে ইমান যে ধেমালি কৰি থাকে ন, সঁচাকৈ তাই মানে মোৰ জীৱনত অহাৰ পিছৰ পৰা মোৰ জীৱনটো ইমান বেছি ভাল হৈ গ'ল। এতিয়া মই জীৱনত কেতিয়াবা যদি অকলেও হৈ যাওঁ, মই মানে তাইক একদম কেনেকৈ মই ৰাখিম, মানে মই সঁচাকৈ তাইৰ কাৰণে মই কিন্তু জীয়াই থাকিবলৈ সাহস পাওঁ দেই। মই সঁচাকৈ কিবা এটা যদি মই নহওক বুলিয়ে ভাবোঁ, কিন্তু তথাপি মানুহৰ জীৱনৰ কথা কেতিয়াও ক'ব নোৱাৰি। কিবা এটা যদি অঘটন ঘটি যায় তেনেকুৱা জীৱনত যদি অকলে থাকিব লগা হয়, তাইৰ কাৰণে কিন্তু মই জীয়াই থাকিবলৈ বহুতখিনি সাহস পাওঁ। আৰু তাইৰ কাৰণে কিন্তু বহুত মানে এতিয়াও মই বহুত বেছি সাহস পাওঁ আৰু বহুত বেছি ভাল লাগে। ইফালে দেউতাই আহি গ'ল চাওকচোন, তেখেতে ওলাই গৈছিলে গাঁৱৰ ফালে, ঘপককৈ কিবা বোলে পাহৰি গ'ল ল'ব আহিলে। আৰু মই এতিয়া ছাগলীকেইটা ল'বলৈ যাওঁ। বহুত কথা পাতিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে, ভিউজটো আহক বা নাহক মই ভিডিঅ'টো দি থৈ দিম, ভৱিষ্যতত মই নিজে চাব পাৰিম। আৰু মই ছাগলী ল'ব যোৱাৰ আগতে আমাৰ ধুনু গৈ হাজিৰ জানেনে, ছাগলীৰ কথা ক'বহে লাগে, তাই একদম মানে আগতে যাই কেনে একদম হাজিৰ হৈ যায়। এয়া চাওকচোন তাই মানে একদম পৰিলে চাগে আহি কেনে দেই, মই দেখাই নাপালোঁ যিহেতু ভিডিঅ' কৰি আহি আছিলোঁ, নে পৰা নাই চেনেলটো খুলি ল'লে তাই। মই সেইফালে যাই কিনে ছাগলীকেইটা এৰি দিওঁ। আমাৰ কলিজনী অকণমান বদমাছ আছে, কিন্তু আমাৰ বগীজনী তেনেকুৱা নহয়। বগী ছাগলীজনী বহুত ভাল, ইমান মানে দুষ্ট নহয়, কিন্তু কলিজনী বাপৰে যি জঁপিয়াব, যি দুষ্ট কৰিব। এতিয়া চাবচোন কেনেকৈ যাব একদম, এয়া দেখিছেনে একদম মানে। এই গছটো মানুহজনে কাটি থৈছিলে খৰিৰ কাৰণে, আৰু এইটো হৈছে টাঙোন এনেকৈ কিন্তু দুটা বনাই দিছিলে মানুহজনে, এটা ভাঙিয়ে থাকিল জানেনে ছাগলী খুটিকেইটা পুতি দিওঁতে, যিহেতু বৰষুণ নাই মাটিবোৰ বহুত টান হৈ আছে সেইকাৰণে। আৰু এইফালে ভিডিঅ' কৰি থকা দেখি কেনে আমাৰ আটাই মাত দি আছে, মানে আমাৰ ওচৰতে থাকে। এয়া দেখিছেনে আটাই আহি কেনে মাত দি আছে মোক। মই কৈছোঁ আহক ভিডিঅ'টো দেখা পাব, এয়া দেখিছেনে কাম কৰি আছিলে তেখেতেও কিবা এটা, আহি গ'ল মোৰ ভিডিঅ'ত। আৰু ইফালে মই ছাগলীকেইটা লৈ আনিলোঁ, আনাৰ পিছত আৰু ইফালে বান্ধি দিওঁ। আৰু চাওকচোন চোতাল ঘৰ সাজি মুচি ৰাখিলে ইমান বেছি ধুনীয়া লাগে, কিন্তু মই জংঘলবোৰ এটা কাৰণে চাফা কৰি দিয়া নাই গোটেইখিনি, বহুত বেছি ধূলি হয় জানেনে। ৰাতিপুৱা ঘৰ সাজা ভিডিঅ'টোতো আপোনালোকে দেখাই পাইছে কিমান বেছি ধূলি, এই ধূলিবোৰৰ কাৰণে মই একেবাৰে জংঘলবিলাক চাফা কৰি দিয়া নাই। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি নতুন হয় মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান ছাপোৰ্ট কৰিব আগুৱাই যাবৰ কাৰণে। এয়া চাওক আজি কাৰণে এইখিনিয়ে, টাটা বাই বাই।